নিৰ্বাচন যিমান দিনৰ পৰা কাভাৰ কৰিছোঁ আপুনি জিৰণি নলয় মই 2011 চনত আপুনি ড্ৰিপ লৈ চেলাইন লৈ হেলিকপ্টাৰত ঘূৰি ফুৰা তাৰপিছত ভাষণ দিওঁতে ধৰিব নোৱাৰে বিশ্বাসো নকৰে যে আপুনি হেলিকপ্টাৰত চেলাইন লৈ আছে প্ৰচণ্ড বিষ সেই সময়ছোৱাত কিন্তু জিৰণি লোৱাৰ অলপ প্ৰয়োজন নিদ্ৰা জিৰণি বঢ়োৱাৰ নাভাবেনে যোৱা কেইদিনমানত ট্ৰেক কৰি আছোঁ মই আপোনাক এই যেতিয়া জিৰণি ল'ম আৰু একেবাৰে ৰিটায়াৰমেণ্ট লৈ ল'ম আৰু এনে আৰু কামত থাকোঁতে জিৰণি ল'লে 10 জনৰ গালিহে খাব লাগিব CMক বিচাৰিছিলোঁ নাপালোঁ অমুক নগ'লে গতিকে যিদিনাখন আৰু ৰেষ্ট ল'ম বুলি ভাবিম একদম ৰিটায়াৰমেণ্ট লৈ ক'ৰবাত ৰেষ্টে ল'ব লাগিব ঠিক আছে এতিয়া কিন্তু কামত থাকিলে ৰেষ্টৰ চিন্তাটো মূৰত আনিব নালাগে দীঘলীয়া হওক সেই সময়টো এতিয়া আপোনাৰ পৰা গৈ মোৰ আৰু 3খন মিটিং লাইন আপ কৰা আছে গতিকে এতিয়া মই ইয়াত নাহোঁ বুলি ভাবিছিলোঁ কিন্তু আকৌ মনত লাগিল নাহিলে বেয়া পাব আকৌ আহিলোঁ তেনেকৈ চলি থাকে ইটো নহয় সিটো দীঘলীয়া হওক আপোনাৰ ৰিটায়াৰমেণ্টৰ সময় যিমান হয়